Welcome to my YouTube channel HR Educational Hub. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ যেটো চেপ্টাৰ 5 আছে সমান্তৰ প্ৰগতি। এই সমান্তৰ প্ৰগতিৰ পৰা হ'ব পৰা মোস্ট ইম্পৰ্টেন্ট MCQ আৰু তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইল পাই যাবা। তোমালোকে ডেসক্ৰিপচনত থকা লিংকত গৈ তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা। তোমালোকে WhatsApp গ্ৰুপত সকলোখিনি তথ্য পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু তোমালোকৰ পৰীক্ষা 16 ডিসেম্বৰৰ পৰা স্টাৰ্ট হ'ব। অলৰেডি তোমালোকৰ যেটো কামৰূপ মেট্ৰ জিলাৰ অলৰেডি প্ৰি ফাইনেল বোৰ্ডৰ ৰুটিন আহি গৈছে। 16 ডিসেম্বৰৰ পৰা এক্সাম স্টাৰ্ট হ'ব। তোমালোকে যদি ৰুটিনখন চোৱা নাই তোমালোকে চাই ল'বা আৰু PDF ফাইল লাগিলে তোমালোকে গ্ৰুপটোত পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই চেপ্টাৰৰ যিকেইটা MCQ আছে গোটেইকেইটা MCQ আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম। তোমালোকে যদি এই MCQ এটা যদি ভালদৰে কৰিব পাৰা মই তোমালোকক গ্যাৰান্টি দিছো এই চেপ্টাৰৰ পৰা তোমালোকে 100% মাৰ্ক পাবা। লং কোৱেশ্চন আনসাৰ পাবা লগতে MCQ পাবা। গোটেইখিনি একলগে তোমালোকৰ ইয়াতে ইনক্লুড হৈ আছে। গতিকে তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। তোমালোকে কেৱল এইবোৰ ভালদৰে প্ৰেক্টিস কৰিবা। আৰু এটা ইনফৰমেশন লৈ লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ HSLC 2025 কাৰণে মই সায়েন্সৰ 100% চেপ্টাৰ ওয়াইজ MCQ দিয়া হৈছে আৰু লগতে লং কোৱেশ্চন আনসাৰবোৰ আলোচনা কৰি আছো। অলৰেডি দুটা চেপ্টাৰৰ কোৱেশ্চন আলোচনা কৰা হৈছে আৰু বাকিবোৰ তোমালোকৰ কৰিম। ডিসেম্বৰৰ আগতে গোটেইখিনি সায়েন্সৰ গোটেইখিনি কমপ্লিট কৰিম আৰু মেথছৰটো প্ৰত্যেক দিনা এটা চেপ্টাৰ তোমালোকে পাই থাকিবা। গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা। এতিয়া তোমালোকৰ যদি সায়েন্সৰো তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে হেতু গ্ৰুপতে পাই যাবা। তোমালোকে গ্ৰুপত জয়েন হোৱা ডেসক্ৰিপচনত লিংক দিয়া আছে। আৰম্ভ কৰিছো আজিৰ ভিডিওটো। সো তোমালোকে যদি পঢ়িবলৈ বহিছা তেতিয়া হলে কপি আৰু পেন লৈ বহা মোৰ লগে লগে লিখি যাবা। ইয়াতে সো প্ৰথম যেটো প্ৰশ্ন আহিছে হেতু তোমাৰ 24ত আহিছে √2 √8 √18 √32 এই সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ কি হ'ব? এতে এটো যদি আমি সাধাৰণ অন্তৰ উলাবলৈ যাও সাধাৰণ অন্তৰক ডিডি লিখা হয় তেতিয়া হলে এটো প্ৰথম দ্বিতীয় পদ মাইনাস কি কৰা হ'ব প্ৰথম পদ কৰা হ'ব। এটা হ'ব √8 মাইনাস √2। এতিয়া যেটো √8 আছে √8ক আমি কি লিখিব পাৰি 2 * 4 লিখিব পাৰি। ইফালে আছে মাইনাস √2। এতিয়া সা √2 ইফালে ৰৈ গল আৰু ইফালে যেটো 4 আছে 4ৰ ৰুট কিমান হয় 2 হয় -2। মানে এটা আমি কি পালো 2√2 - 2। এতিয়া সা দুটা √2ৰ পৰা যদি আমাৰ কি যায় এটো যদি তোমাৰ ক্যান্সেল যায় তেতিয়া হলে ইয়াৰে যেটো এটা √2 আছে সৰি এটো √2 দুটা √2ৰ পৰা এটা √2 গলে কি এটা √2 থাকিব এটা সিঙ্গল √2 থাকিব। এতিয়া ইয়াতে সা কিন্তু সেই অপচন কেটা কিন্তু ইয়াতে দিয়া নাই। তেতিয়া হলে তুমি কি কৰিব লাগিব তুমি ইয়াতে এটা কথা লক্ষ্য কৰা ইয়াতে সব যিকেটা নাম্বার আছে সেই নাম্বার কেটাতকৈ যিকেটা ডাঙৰ হয় সেইকেটা এটাও নহয় এটো নহয় এটো নহয় এটো নহয়। এই নাম্বার কেটাৰ যদি ডাঙৰ হয় তেতিয়া সাধাৰণ অন্তৰটো এইবোৰতকৈ ডাঙৰ হ'বই নোৱাৰে কাৰণ এইবোৰৰ সাধাৰণ অন্তৰ ডাঙৰ হৈ যাব এইবোৰৰ এটোৰ সাধাৰণ অন্তৰ ডাঙৰ হ'ব। তেতিয়া হলে চা এটো আছে তোমাৰ √2 আৰু 1/√2 এই দুটা তোমাৰ আটাইতকৈ সৰু সংখ্যা হয়। গতিকে তোমাৰ এটো ডি নম্বৰ অপচনটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব। তোমালোকে মিলাই চাব পাৰা ইয়াতে √2 আছে এটোৰ তোমাৰ কি আহিব এটোৰ যেটো ডি আহিব ডিসটেন্স মানে সাধাৰণ অন্তৰ আহিব হেতু কিমান আহিব এটা আহিব 0 - 1/√2 মানে এটো আহিব -1/√2। এটা সব মাইনাস আহিছে আৰু মাইনাস সংখ্যাবোৰটো শূন্যতকৈ সৰু হয় কিন্তু ইয়াতে এটা ভ্যালু আছে। গতিকে এটো কি হ'ব সৰু হ'ব। গতিকে ইয়াৰে যেটো সাধাৰণ অন্তৰ হেতু এটোতকৈ কি হ'ব ডাঙৰ হ'ব। এটো অৰ্থাৎ এটো সমান্তৰ প্ৰগতিতকৈ ডাঙৰ হয়। বুজি পালানে? 2 নম্বৰ প্ৰশ্নটো চা কি হৈছে এটা সমান্তৰ প্ৰগতিত প্ৰথম পদ আৰু শেষ পদ ক্ৰমে প্ৰথম পদ দিয়া আছে 1 আৰু এটো দিয়া আছে 11। যদি সমান্তৰ প্ৰগতিটোৰ পদফলৰ যোগফল 36 হয় তেতিয়া হলে পদৰ সংখ্যা কিমান হ'ব? এটো তোমাৰ কি কৰিব লাগে প্ৰথমতে চোৱা দিয়া আছে কি ইয়াতে মানে প্ৰথম পদ দিয়া আছে আৰু দিয়া আছে তোমাৰ এটো চা শেষৰ পদ। তো যেটো তোমাৰ শেষৰ পদ আছে হেতুক আমি কি বুলি লিখিব পাৰো en বুলি লিখিব পাৰো বা তুমি যদি en বুলি নিলিখা তেতিয়া হলে তুমি l বুলিও লিখিব পাৰা। তো l = কিমান দিয়া আছে 11 দিয়া আছে আৰু ইয়াৰে তোমাৰ যোগফল দিয়া আছে যোগফলটোক আমি কিহেৰে লিখো sn এটো দিয়া আছে কিমান 36। এটা বৰ ওলাব লাগে কি n ৰ ভ্যালুটো ওলাব লাগে। তাৰছা আমি জানো কি জানো Sn = কি আছিল n/2
ইনটু কি আছিল এ প্লাছ এল এতিয়া চোৱা এই যেটো ফৰ্মুলা এটো তোমাৰ কি আছিল Sn = n/2 আৰু ইফালে আছিল তোমাৰ এটো 2a + n - 1 * d তুমি যদি এটো ফৰ্মুলা ইউজ কৰা তথাপি কিন্তু এনসার সেম আহিব একেই এনসার আহিব কিন্তু এটো ইউজ কৰিলে তোমাৰ ক্যালকুলেশন অলপ কম হয় গতিকে আমি এটো ইউজ নকৰো আমি এটো ইউজ কৰিম এতিয়া সো আমাৰ n ৰ ভ্যালুটো লাগ লাগে এটা সো Sn ৰ ভ্যালু দিয়া আছে তোমাৰ 36 গতিকে এটা 36 বহুৱা ইফালে আছে তোমাৰ n/2 আৰু ইফালে a ৰ ভ্যালু আছে 1 আৰু l ৰ ভ্যালু আছে কিমান 11 তো এইখিনি যদি আমি কৰো তেতিয়া হলে আমি কিমান পাম এইখিনি কৰিলে সো এটো যদি এই 2 যদি ইফালে লৈ আহো তেতিয়া মাল্টিপ্লাই হৈ যাব মানে এটো হ'ব তোমাৰ 72 আৰু এইফালে থাকিব কি সো এটো 1 আৰু ইফালে আছে 11 মানে 12 হল আৰু ইফালে কি আছে n আছে এটো হ'ব তোমাৰ 12n তো ইয়াৰ পৰা n = কি হ'ব 72 কি হ'ব 12 হ'ব এটা 72/12 মানে কিমান হ'ব 6 হ'ব হয় না 6 12 72 অৰ্থাৎ ইয়াৰে তোমাৰ এটো a নম্বৰ অপচনটো কি হ'ব কারেক্ট आंसर হ'ব বুজি পাইছা নে পৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক মই 100% কনসেপচনৰ হৈতে বুজাবলৈ চেষ্টা কৰিছো তোমালোকে মনোযোগৰে চাবা আৰু ভিডিওটো কেনেকুৱা লাগিছে তোমালোকে কমেন্ট কৰি জনাবা ইয়াৰ পৰা 100% MCQ তোমালোকৰ কমন আহিব বুলি দৃঢ় বিশ্বাস আছে কাৰণ তোমাৰ হাফ ইয়াৰলি এক্সামতো বহুত কোৱেশ্চন কমন আহিছে এখনৰ পৰা এইবোৰ MCQ পৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যিকেটা হাফ ইয়াৰলি কোৱেশ্চন পেপাৰ আছে মই মোটামুটি 12টা কোৱেশ্চন পেপাৰ মই সলভ কৰি দিছো তোমালোকে হেবোৰ সলভ কৰিবা বহুতেই ইম্পৰ্টেন্ট হয় এইবোৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে আগবাঢ়িছো আগৰ প্ৰশ্নটো লৈ এটো চা 3 নম্বৰ প্ৰশ্নটোত কি কৈছে এতে 42 সংখ্যাটো তলত কোনটো সমান্তৰ প্ৰগতিৰ এটা কি হ'ব পদ হ'ব এতে যেটো তোমাৰ 42 দিয়া আছে এটো তোমাৰ মানে কোনটো সমান্তৰ প্ৰগতিৰ কি হ'ব পদ হ'ব হেতু তুমি উলিয়াব লাগে তো এতে তুমি চা এটো তুমি জেনাৰেলত তুমি উলাব পাৰা এটো চা ইয়াতে যেটো ই আহিব এটো যেটো তোমাৰ কি আহিব এটো ইয়াৰ যেটো পদ আহিব এটো চা 86 ৰ পৰা যদি তুমি 92 মাইনাস কৰা এটো তোমাৰ কি হৈ যাব তো ডিফারেন্স নেগেটিভ আহি যাব এটো তো ডিফারেন্স তোমাৰ নেগেটিভ আহিব এটো পজিটিভ আহিব এটো তোমাৰ 8 - 0 ইট ইজ ইকুয়াল টু কিমান আহিব 8 আহিব আৰু ইফালে আছে 16 এটা 16 - 8 ইফালে কিমান আহিব তোমাৰ ডিফারেন্স 8 আহিব তো ডিফারেন্স সেম আছে আৰু এটো চা এটো আছে তোমাৰ কিমান ডিফারেন্স আহিব ইফালে আছে তোমাৰ 6 - 2 ইজ ইকুয়াল টু কিমান আছে 4 আছে গতিকে তোমাৰ ডিফারেন্সটো তোমাৰ কাট এটো বেছি আছে আৰু এটো কি আছে কম আছে গতিকে আমাৰ এটো সি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে তোমাৰ ইয়াৰে যেটো ডিফারেন্স নেগেটিভ আহিব কিন্তু ইয়াৰে আমাৰ পদৰ সংখ্যাটো কি আছে কি পজিটিভ গতিকে এটো তো নেগেটিভ হলে তো নহব গতিকে আমাৰ সি নম্বৰ অপচনটো কি হ'ব কারেক্ট হ'ব নহলে তুমি এটো ফৰ্মুলা এপ্লাই কৰিব পাৰা an = এটো a + n - 1 * কি d এতে তোমাৰ d ৰ ভ্যালু ওলাবা d ৰ ভ্যালু এটো আহিব 86 - 92 এটো তোমাৰ d ৰ ভ্যালু আহিব ইয়াতে a ৰ ভ্যালু দিয়া আছে আৰু ইয়াতে তোমাৰ পদৰ সংখ্যা দিয়া আছে an টো তোমাৰ দিয়া আছে কিমান 42 তেতিয়া হলে তুমি উলাব লাগিব কি n ৰ ভ্যালু মানে কোনটো সংখ্যা এটো হয় কিমানতম পদ তো ইয়াৰ পৰা n ৰ ভ্যালুটো তোমালোকে উলাই লবা ইয়াৰ পিছত 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটোত কি কৈছে যদি 4/5a 2 সমান্তৰ প্ৰগতিৰ তিনিটা ক্ৰমিক পদ হয় তেন্তে এর মান কিমান হ'ব এতে চা সিরিয়াল কনজিকিউটিভ নাম্বার বুলি কৈছে তিনিটা আৰু আমি সকলে জানো যেটো সমান্তৰ প্ৰগতি থাকে সমান্তৰ প্ৰগতিৰ প্ৰতিটো পদৰ মাজৰ ডিফারেন্স কি থাকে সেম থাকে গতিকে এতে চা প্ৰথমতে তোমাৰ কি কৰিম আমি এটো a2 - যদি a1 = আৰু ইফালে আহিব কি a3 - কি আহিব a2 আহিব তো ইয়াতে a2 আছে তোমাৰ কিমান a - 4/5 = a3 আছে কিমান a3 আছে 2 - কি হ'ব a হ'ব এতে হ'ব তোমাৰ এতে 5 এলসিএম লোৱা 5 1 * 5 মানে 5a - 4 = 2 - কি আহিব a আহিব তো ইয়াতে ক্রস মাল্টিপ্লিকেশন কৰে ইয়াতে 1 আছে তো ইয়াতে 1 থাকিলে এটো কিমান আহিব 5a - 4 আৰু এফালে আহিব = এই গুটেইখিনিৰ লগত 1 কি হ'ব মাল্টিপ্লাই হ'ব তো এটো সেমে থাকিব এটো থাকিব তোমাৰ 5a - এটো লগত এটোহে মাল্টিপ্লাই হ'ব এতিয়া 2 * 5 মানে কিমান আহিব 10 আৰু এটো মাইনাস ইফালে আহিব কি 5a এতিয়া চোৱা তোমাৰ ইফালে -5a আছে গতিকে যদি এটো আমি খুফালে পক্ষান্তর কৰো তেতিয়ালে প্লাস হৈ যাব তো ইয়াতে 5a আৰু ইয়াতে তোমাৰ কি আছে 5a আছে হয়নে তো এটো তোমাৰ কি আহি যাব এইখিনিতে
ইয়াতে আমি কি পাম চোৱা, ইয়াতে আমি পাম এইটো 10a হয়নে ইজ ইকুৱেল টু এইটো ইফালে আছে +10 আৰু ইফালে আছে -4 এইটো যদি আমি সিফালে লৈ যাওঁ পজিটিভ হৈ যাব, এইটো আহিব 410। ইয়াৰ পৰা a ইজ ইকুৱেল টু কিমান আহিব 14/10, a ইজ ইকুৱেল টু 14/10 হ'লে এইটো 5 আৰু ইফালে আহিব কিমান 7, এইটো হ'ল তোমাৰ 7/5। তে 7/5 কোনটো অপশ্যনত আছে, এইটো a নম্বৰ অপশ্যনত আছে, গতিকে a নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 5 নম্বৰ কুৱেশ্যনটো চোৱা, 5 নম্বৰ কুৱেশ্যনত কি কৈছে, এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদে আৰু সাধাৰণ অন্তৰ -3 হ'লে পঞ্চম পদটো কি হ'ব। এটা চোৱা প্ৰথম পদ দিয়া আছে, প্ৰথম পদ মানে কি দিয়া আছে, ইয়াতে আমাৰ দিয়া আছে a দিয়া আছে 4 আৰু d দিয়া আছে কিমান, d দিয়া আছে -3। তেতিয়াহ'লে তুমি ওলাব লাগে কি পঞ্চম পদ, 5 নম্বৰ পদটো তুমি কি কৰিব লাগে ফাইণ্ড আউট কৰিব লাগে। তো 5 নম্বৰ পদ ওলোৱা, এইটো ফৰ্মুলা এপ্লাই কৰা, an ইজ ইকুৱেল টু a প্লাছ n মাইনাছ 1 ইনটু d। ইয়াতে আমাৰ a 5 আহিব, ইফালে এৰ ভেলু কিমান আছিল 4 আছিল, তো ইয়াতে আমি 4 লিখিম প্লাছ n মাইনাছ 1 ইনটু d। ইয়াতে তোমাৰ nৰ ভেলুটো কিমান দিয়া আছে, nৰ ভেলু দিয়া আছে 5, তো 5ৰ পৰা 1 গ'লে থাকিব 4 আৰু d ৰ ভেলু কিমান দিয়া আছে -3, তো ইয়াতে বহাই দিয়া -3। এতিয়া তোমাৰ এইটো 4 ইফালে তোমাৰ প্লাছে মাইনাছে মাইনাছ, ইফালে 3 4 গুণ 12, তো এইটো তোমাৰ 4ৰ পৰা যদি 12 যায় তেতিয়াহ'লে ইয়াতে থাকিব কিমান -8। গতিকে ইয়াতে তোমাৰ কি হ'ব a নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 6 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, 0 -4 -8 -12 সমান্তৰ প্ৰগতিটো 26তম পদটো কি হ'ব। এইটো 26তম পদ আমাক ওলাব লাগে। ইয়াতে চোৱা, ইয়াতে দিয়া আছে তোমাৰ এৰ ভেলু কিমান দিয়া আছে 0, সাধাৰণ অন্তৰ কিমান হ'ব মানে d কিমান হ'ব, এইটো -0 -4, এইটো হ'ব তোমাৰ -4। এইটো ওলাবলৈ দিছে আমাৰ 26তম পদ, তো এইটো ফৰ্মুলাত বহাই দিয়া, a 26 ইজ ইকুৱেল টু a প্লাছ, এইটো এনেকৈ লিখিবা a প্লাছ n মাইনাছ 1 ইনটু d। বৰ্তমান ছাত্ৰ ছাত্ৰীসকল এইটো চেপ্টাৰৰ পৰা বা তোমালোকৰ মেথছৰ যিকোনো চেপ্টাৰৰ পৰা যদি তোমালোকৰ ফৰ্মুলা এপ্লাই কৰি কোনো এটা অংক কৰিব লাগে, তেতিয়াহ'লে তোমালোকে ডেফিনেটলি 100% তোমালোকে মনত ৰাখিবা, তোমালোকে কিন্তু প্ৰত্যেকটো ফৰ্মুলা তোমালোকে মেনশ্যন কৰিবা, কাৰণ তোমালোকৰ এইবছৰ ষ্টেপিং মাৰ্ক দিছে, তোমালোকৰ যদি ষ্টেপবোৰ যদি তোমাৰ কাৰেক্ট নহয় তথাপি কিন্তু তোমালোকৰ মাৰ্ক কাটা যাব, বুজি পাইছানে। গতিকে তোমালোকে এই ষ্টেপবোৰ তোমালোকে সদায় লিখি যাবা, ফৰ্মুলাবোৰ লিখি যাবা, ফৰ্মুলাবোৰ লিখি তাৰপিছতে তোমালোকে অংকটো বহাবা। তো ইয়াৰ পিছত চোৱা, এৰ ভেলু আছে 0, ইয়াতে তোমাৰ প্লাছ এনৰ ভেলুটো আমি কি কৰিব লাগিব, নহয় ইয়াতে এনৰ ভেলুটো দিয়াই আছে 26ৰ পৰা যদি 1 যায় তেতিয়াহ'লে এইটো থাকিব কিমান, 26ৰ পৰা 1 গ'লে ইয়াতে থাকিব 25 আৰু ডিৰ ভেলু দিয়া আছে কিমান -4। এইটো তোমাৰ কিমান আছে 25 4 গুণ 100 আৰু ইফালে আহিব মাইনাছ, এইটো হ'ব -100। এইটো চোৱা বি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 7 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, এইটো 30তম পদ ওলাবলৈ দিছে, তো a 30 ইজ ইকুৱেল টু এইটো কি আছিল a প্লাছ n মাইনাছ 1 ইনটু d। ইয়াতে এৰ ভেলু আছে 10, এইটো প্ৰথম পদ, এইটো দিয়া আছে 10 প্লাছ n মাইনাছ 1, ইফালে তোমাৰ দিয়া আছে 30ৰ পৰা 1 গ'লে হয় 29 আৰু এইফালে আছে d। ইয়াতে ডিৰ ভেলু ওলোৱা, ডিৰ ভেলু কিমান হ'ব, এইটো হ'ব তোমাৰ 7 - 10, মানে এইটো কিমান আহিব -3, এইটো আছে তোমাৰ -3। এতিয়া তোমাৰ ইফালে 10, এইটো প্লাছে মাইনাছে মাইনাছ, ইফালে 29 ইনটু 3, 2 9 = 27 আৰু 7 ইফালে গ'ল 2 আৰু এইটো কিমান আহিব 3 2 = 68, 87। এতিয়া 87ৰ পৰা যদি 10 মাইনাছ কৰা এইটো কিমান আহিব -77। এইটো তোমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত প্ৰশ্নটো চোৱা, 8 নম্বৰ প্ৰশ্নটো চোৱা, ইয়াতে কি কৈছে, যদি এটা সমান্তৰ প্ৰগতিৰ 7তম আৰু 13তম পদ দুটা 34 আৰু 64 হয়, তেন্তে 18তম পদটো কি হ'ব। ছাত্ৰ ছাত্ৰীসকল এই কুৱেশ্যনটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয়, এনেকুৱা ধৰণৰ তোমালোকৰ কিন্তু লং কুৱেশ্যন আহিব পাৰে আৰু এই লং কুৱেশ্যনত তোমাৰ 2 মাৰ্কছ থাকিব, গতিকে তোমালোকে এইবোৰ ইগন'ৰ নকৰিবা, তোমালোকে মনোযোগ দি চোৱা, একেবাৰে ইজি হয়, ইয়াতে তুমি একো কৰিব নালাগে, বহুত ইজি হয়, চিম্পুল হয় একেবাৰে। তুমি কৰিবা কেনেকৈ এইটো চোৱা, প্ৰথমতে চোৱা a7 দিয়া আছে তোমাৰ, a7 ইজ ইকুৱেল টু দিয়া আছে কিমান 34, তো ইয়াৰ পৰা আমি কি পাম a
প্লাস এইটো ফর্মুলা যদি আমি এপ্লাই কৰো a প্লাস n মাইনাস 1 ইনটু d আৰু ইফালে আছিল কি n তো ইয়াতে বহাই দিয়া এটো সা a প্লাস এটো তাৰ পিছত আছে n মাইনাস 1 এটো তোমাৰ n ৰ ভ্যালু দি আছে 7 ৰ পৰা 1 গলে কি থাকিব 6d ইকুয়াল টু কিমান হ'ব 34 এটো যে 1 নম্বৰ বৰং ছাত্ৰ-ছাত্ৰী সকল তোমালোকে মোৰ লগে লগে লিখি যাব তাৰ পিছত তো সা 30 নাম্বাৰটো দি আছে 30 নাম্বাৰ পদটো দি আছে কিমান 64 এতিয়া তুমি এটো কি কৰা তো সা এটোত কিমান আহিব এটো আহিব তোমাৰ a প্লাস হয়নে a প্লাস কিমান আহিব ইয়াৰ পৰা a প্লাস এটো তোমাৰ 13 আছে তো 12 দি আহিব ইকুয়াল টু কিমান হ'ব 64 এটো দিয়া 2 নাম্বাৰ বুজি পালানে এতিয়া আমি কি কৰিম 2 - 1 কৰিম এতিয়া তুমি 2 - 1 কৰা এতিয়া 2 - যদি 1 কৰা এটো সা a আৰু a কি যাব কেনসেল যাব ইয়াতে আছে তোমাৰ 12d 12d ৰ পৰা যদি 6d যায় তেতিয়া হলে থাকে কি 6d আৰু ইফালে আছে 34 ৰ পৰা যদি 64 আছে তে 64 ৰ পৰা যদি 34 যায় তেতিয়া হলে তোমাৰ ইয়াতে থাকিব কিমান ইয়াতে থাকিব 30 তো ইফালে আছে তোমাৰ 6d গতিকে ইফালে যদি আমি d ৰাখি দিও এটো কিমান হ'ব 30/6 ইকুয়াল টু এটা আহিব তোমাৰ কিমান 5 তো স্যার d ৰ ভ্যালু আমি কিমান পাইছো 5 পাইছো এতিয়া তুমি হেতু ফর্মুলা এপ্লাই কৰিব লাগিব এটো an ইকুয়াল টু হে একেটাই ফর্মুলা এটো d তো ইয়াতে an এটো তোমাৰ দি আছে 18 নম্বৰ যেটো পদ আছে হেতু আমাৰ লাগে এটো 18 নম্বৰ পদটো আমাৰ এটো ফাইন্ড আউট কৰিব লাগে গতিকে এটো চোৱা ইয়াতে প্লাস e এটো দিয়াই নাই আচ্ছা জিকে নহ ইকুয়াল টু তো এর ভ্যালু কিমান আছে এর ভ্যালু ইয়াতে এর ভ্যালু দি আছে তোমার 4 আর তোমার এর ভ্যালুটো তোমালোকে এর পৰা উলাই লব লাগিব এতে বহাই দিও এক নম্বৰটো বহাই দিও এর ভ্যালুটো এর পৰা আহি যাব e প্লাস এটো তোমাৰ d ৰ ভ্যালু 5 পালো না তো ইফালে তোমাৰ 30 ইকুয়াল টু কিমান হ'ব 34 মানে a ইকুয়াল টু কিমান হ'ব 4 হ'ব এটো ইফালে নিলে মাইনাস এটো ইফালে নিলে মাইনাস হ'ব তো 34 মাইনাস এটা আহিব তার মানে a এর ভ্যালুটো আমি 4 পাইছো তো এর ভ্যালু বহাই দিলো প্লাস n এর ভ্যালু আছে তোমার 18 এর পৰা 1 গলে 19 আর d এর ভ্যালু আমি কিমান পালো 5 এটো তোমার কিমান আহিব এটো সা 19 আৰু তোমার 75 এটো তোমার কিমান আহিব এফালে তোমার 18 নম্বৰ পদটো হে আছে তো 18 নম্বৰ পদ থাকিলে তে 17 আহিব এতে 17 তো 17 আহিলে এফালে 5 * 17 17 ৰ পৰা গুণ কিমান 17 ৰ পৰা গুণ হৈছে 85 85 আৰু এইফালে আছে তোমাৰ 4 মানে এটা আহিব তোমাৰ 89 কোনটো অপশনত আছে 89 এটো সি নম্বৰ অপশনত আছে গতিকে সি নম্বৰ অপশনটো কারেক্ট অপশন হয় 9 নাম্বার কোশ্চেন সো এটা সমান্তর প্রগতির nটা পদৰ যোগফল হৈছে 3n² + n আৰু এর সাধারণ অন্তর দিয়া আছে 6 তেনে প্রথমটো পদ হবে এতে কি ওলাবলৈ দিছে প্রথম পদ আমাৰ ওলাবলৈ দিছে প্রথম পদ কি হ'ব হেতু আমি এটো ফর্মুলা সহায়ত লাম এটো সা এতে দিয়া আছে যোগফলৰ কথা যেটো কৈছে গতিকে আমি এটো ফর্মুলা এপ্লাই কৰিম sn/2 আৰু ইফালে আহিব তোমাৰ 2a + n - 1 * d এতিয়া sn ৰ ভ্যালু আমাৰ দিয়া আছে এটো দিয়া আছে তোমাৰ কিমান 3n² + n = এফালে থাকিব তোমাৰ n/2 আৰু ইফালে আছে তোমাৰ 2a + n - 1 * d গতিকে ইয়াতে কি আহিব 2a আৰু ইফালে প্লাস n - 1 আছে নে তো n - 1 ত তোমাৰ কি থাকিব n - 1 এ থাকিব n - 1 আৰু d ৰ ভ্যালুটো আমি পাইছো নি সাধারণ অন্তর এটো দিয়া আছে কিমান 6 তো 6 বহাই দিয়াৰ লগে লগে তোমাৰ এফালে 3n² এফালে আহিব তোমাৰ আচ্ছা এটা কাম কৰা ইয়াতে যে 2 আছে নে এটো 2 ডাইৰেক্টলি এফালে লৈ আহা মানে এটো আহিব 6n² প্লাস এটা আহিব তোমাৰ 2n ইকুয়াল টু এটো আহিব 2an হয়নে প্লাস এফালে আছে 6n² এটো n আছে যে ইয়াতে n টো পূৰণ কৰি দিছো ডাইৰেক্টলি আৰু ইফালে আহিব মাইনাস এটো আহিব তোমাৰ 6n এটা আহিব 6n এতিয়া চোৱা এটো আৰু এটো কি যাব কেনসেল যাব এটা আছে তোমাৰ
মাইনাস ইফালে আছে প্লাস, তো এইটো যদি আমি ইফালে লৈ আহোঁ পক্ষান্তৰ কৰিলে প্লাস হৈ যাব। তো 2টা n আৰু 6টা n মিলি কেইটা n হৈছে 8টা n হৈছে ইজ ইকুৱেল টু আৰু ইফালে আছে 2n। তো 2an যদি থাকে ইয়াৰ পৰা তোমাৰ 2an ইজ ইকুৱেল টু এইটো কিমান পালোঁ আমি 8n পালোঁ। মানে ইয়াৰ পৰা a ইজ ইকুৱেল টু কি হ'ব 8n ডিভাইডেড বাই 2n, n কেঞ্চেল যাব, ইয়াতে 2 আৰু 8 থাকি যাব, এইটো হ'ব কিমান 4 এনচাৰ আহিব। গতিকে ইয়াৰে তোমাৰ ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়।